মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ এবাৰ পালন নহয় পঞ্চায়ত নিৰ্বাচনৰ যেটো ঘোষণা ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিব 11 তাৰিখে কিন্তু ৰিজাল্ট ঘোষণা কৰাৰ পিছতো বিজয় দলসমূহে কোনো ধৰণৰ উৎসৱ আয়োজন কৰিব নোৱাৰিব যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইম মিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কোনো ধৰণৰ বিজয় উৎসৱ এবাৰ উদযাপন কৰিব নোৱাৰে ৰাজ্যত নহয় পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ এয়া ডাঙৰ খবৰ আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাথাকিব কোনো ৰেলী শোভাযাত্ৰা বিজয় স্লোগান বিজয় উল্লাস 11 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী এয়া নিৰ্দেশ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া ডাঙৰ খবৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 11 তাৰিখে কিন্তু ফলাফল ঘোষণা কৰিলেও যেটো দল বিজয় হ'ব বিজয় দলসমূহে বা বিজয় প্ৰাৰ্থীগৰাকীয়ে কোনো কাৰণত কিন্তু বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিব দলীয় সমৰ্থক ওলাই আহি বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিব যিসমূহ অঞ্চলত বিজেপিয়ে বিজয় সাব্যস্ত কৰে সেই সমূহ অঞ্চলৰ বাবে এয়া বিশেষ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ কোনো দলীয় প্ৰাৰ্থীয়ে বিজয় উৎসৱ উদযাপন নকৰে আৰু সমান্তৰালভাৱে অন্য দলসমূহ বা অন্য প্ৰাৰ্থীসমূহ যাতে বিজয় উৎসৱ উদযাপন কৰাৰ পৰা বিৰত থাকে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ৰেলী নাথাকিব শোভাযাত্ৰা নাথাকিব বিজয় স্লোগান বিজয় উল্লাস নাথাকে আৰু যাৰ বাবে এই সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে পঞ্চায়ত নিৰ্বাচন ফলাফল ঘোষণা কৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে তেনে অৱস্থাতে আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ সিদ্ধান্ত লৈছে আৰু তেওঁ উল্লেখ কৰিছে যে বিজেপিৰ যিসকল প্ৰাৰ্থী জয়ী হ'ব তেওঁলোকে কোনো কাৰণত ৰেলী লৈ শোভাযাত্ৰা কৰিব নোৱাৰিব বিজয় স্লোগান দিব নোৱাৰিব বিজয় উল্লাস কৰিব নোৱাৰিব বিজয় উৎসৱ পালন কৰিব নোৱাৰিব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বিজয় উল্লাস পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইয়া ডাঙৰ খবৰ আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ ইয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰিবলৈ দলৰ সকলো লোককে আহ্বান জনাইছে বিজেপিৰ প্ৰাৰ্থী জয়ী হলেও কোনো কাৰণত বিজয় উৎসৱ পালন কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ স্থানলৈ কোনো মন্ত্ৰী বিধায়ককো যোৱাৰ ক্ষেত্ৰত এক প্ৰকাৰ বাধা দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নাযাবলৈ কৈছে তেওঁ ফলাফলৰ সময়ত জিন্দাবাদ ধ্বনি নিদিয়াৰ আহ্বান জনাইছে বিজয় উৎসৱ পালন কৰি শোভাযাত্ৰা ৰেলী নকৰিবলৈ আহ্বান জনাইছে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন ফলাফল কাইলৈ ঘোষণা কৰা হ'ব আৰু দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিজেপি কৰ্মীলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু উল্লেখ কৰিব লাগিব যে আন দলে কি কৰে সেয়া গুৰুত্ব দিব নালাগে কিন্তু বিজেপিৰ প্ৰতিগৰাকী কৰ্মীয়ে এই নিয়ম যাতে পালন কৰে যিসমূহ অঞ্চলত বিজেপিয়ে বিজয় সাব্যস্ত কৰে অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব ভালো হ'ব কৰবাত বেয়া হ'ব কৰবাত ভাল হ'ব কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয় কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে দিয়াজন বিজেপিৰ লগত আছে কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে মই এটা অনুৰোধ কৰিম অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব ভালো হ'ব কৰবাত বেয়া হ'ব কৰবাত ভাল হ'ব কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয় কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে দিয়াজন বিজেপিৰ লগত আছে কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে
সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিলম্বতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ, অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিলম্বতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ, অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিলম্বতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ, অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিলম্বতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ, অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিলম্বতাৰে সৈতে ল'ব লাগে। মই এটা অনুৰোধ কৰিম, অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব, কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুওৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই সহজাত হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত